লোকেশ্যন ট্ৰেক কৰি তেনেকৈ আচলতে গৈছিল, খবৰ তেনেকৈ চ'ৰ্চ লগাৰ লগে গৈছিল, টিপ পাইছিল আৰু তাৰ পাছতে এখন বাইক যিখন বাইকত গোটেই সমগ্ৰ ভাৰততে আচলতে ৰাইড কৰি ফুৰিছিল পূজা তালাল অৰ্থাৎ যি ননী ৰাইডাৰ একচুৱেলি মানে যোৱা 5 তাৰিখে আপোনাৰ ৰাতিপুৱা এগৰাকী ৰাইডাৰ আপোনালোকে গমেই পাইছে ননী বুলি, তেখেতে ইয়াত ষ্টে কৰিছিলে। তেখেতৰ এজন কো ৰাইডাৰৰ এখন বাইক চুৰি হৈছিলে 5 তাৰিখে আপোনাৰ এৰাউণ্ড 2:30 AM ৰাতিপুৱা। আৰু কিন্তু তেওঁলোকে অতি আশ্চৰ্যজনকভাৱে পুলিচক কোৱাৰ আগতেই বস্তুটো ভাইৰেল কৰি দিলে আৰু সেইটো আপোনাৰ 11টা বজাত তেখেতৰ যিজন মানে বাইকৰ অ'নাৰ আছিলে, তেখেতৰ কো ৰাইডাৰ, তেখেতে যিটো FIR দিলে সেইমতে আমাৰ এটা 140 কেছ ৰেজিষ্টাৰ কৰা হ'ল। আৰু আমাৰ CP ছাৰ DCP ছাৰৰ নেতৃত্বত এটা মানে অভিযান তেতিয়াৰ পৰাই টায়াৰলেছলি কৰা হ'ল আৰু সেইটো কৰি পেলাই কালি ৰাতি আমি 4 দিনৰ পাছত কালি ৰাতি আমি বাইকখন ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ আপোনাৰ ফকীৰগঞ্জৰ প্ৰেম বজাৰ বুলি এটা এৰিয়াত। আৰু তাৰ পৰা আমি দুজন এই যিটো মানে ক্ৰাইমটোত কমিশ্যনিং অফ ক্ৰাইমত ইনভলভ আছিলে দুজন ব্যক্তি, তেওঁলোকক এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটো মানে এইটো এটা টিম ৱৰ্কত কামটো কৰা হৈছে উইথ ক্ল'জ ছুপাৰভিজন অফ অল আৱাৰ ছিনিয়ৰ অফিচাৰ্ছ। আৰু সেইটোৱে প্ৰুফো কৰে যে আমাক যদি সময় সুবিধা দিয়া যায় পুলিচে কামটো কৰিবলৈ সুবিধা হয়। সকলোতো পাৰ্ট অফ ইনভেষ্টিগেশ্যন হয়, মই সকলো ডিছক্ল'জ নকৰিম, কিন্তু তেওঁলোকে বাইকখন ৰিচিভ কৰিছে আৰু তেওঁলোক মানে পাৰ্ট অফ দ্য গেং হয় আৰু তেওঁলোকে এইটো বাইকখন ইয়াৰ পৰা চুৰ কৰি এখন বহিঃৰাজ্য বা বহিঃৰাষ্ট্ৰলৈ পঠিয়াবৰ বাবে যোজা কৰিছিলে। তেনেকুৱাতে আমাৰ মানে ইণ্টেলিজেঞ্চ লগোৱা হৈছিলে, ইমান দিন কৰি পেলাই ডিটেক্ট কৰা হৈছে। No, they all are part of the same gang or member. সেইটো আপোনালোকে সময়ত গম পাব। নাই, বেচিকেলি তেওঁলোক ফকীৰগঞ্জৰে মানুহ, কিন্তু আপোনালোকক ইমানখিনি কৈ দিলে হয়তো আমাৰ ইনভেষ্টিগেশ্যনত সেইটো পাছত আমি ইনভেষ্টিগেশ্যনত ক'ম। আছে নামটো হৈছে আপোনাৰ আশ্ৰাফুল দেৱান আৰু ফিৰোজ কাজী। আৰু আমাক এইটো গোটেই অপাৰেশ্যনটোত ফকীৰগঞ্জ আৰক্ষীয়েও যথেষ্ট সহায় কৰিছে আৰু আপোনাৰ একদম DCP ছাৰৰ ক্ল'জ ছুপাৰভিজনত হৈছে। CP ছাৰে সদায় চাই আছে। আৰু চাওক, আমাক এই ৰিপৰ্ট হোৱাৰ পাছত সকলোতকৈ ডাঙৰ কথা হয় আমাৰ যদি অলপ পুলিচক সুযোগ সুবিধা দিয়ে কামটো কৰিবলৈ বেছি সুবিধা হয়। প্ৰথমে ভাইৰেল হৈ যোৱাৰ পৰা চোৰকেইটাইও পলাবৰ বাবে অলপ সুবিধা পালে বুলি ক'ব পাৰে, কাৰণ তেওঁলোকে ভাইৰেল কৰি দিলে প্ৰথমে ভিডিঅ'টো আৰু সেইটো কাৰণে এভিডেঞ্চ টেম্পাৰিং টাইপো হৈ যায়। গতিকে সকলোকে আমি অনুৰোধ কৰিম যে পুলিচৰ প্ৰতি বিশ্বাস ৰাখক। আমিতো এতিয়ালৈকে সফলো হৈছোঁ। ইষ্ট গুৱাহাটী পুলিচ ডিষ্ট্ৰিক্টত আপোনালোকে দেখিব পাৰে লাষ্ট 1 মান্থত যথেষ্ট ভাল বাইক ৰিকভাৰী হৈছে, সকলো চুৰি হৈছে। গতিকে সেইটো সময় সুবিধা দিলে হৈ যায়, কিন্তু 4 দিনত মই ভাবোঁ যে এইটো যথেষ্ট ভাল ৰিকভাৰী হৈছে। ক্ষতিটো তেনেকৈ দেখা নাই, ষ্টিকাৰ অলপ আছিলে, ষ্টিকাৰখিনি আঁতৰাইছে, বাকী লুকাইটো সেইটো ৰাখিবই। আৰু বাকী সিহঁতকেইটাক ঘৰৰ পৰাই ধৰা হৈছে। বাইকখন ইমান দিন ঘৰতে আছিলে, কিন্তু যেতিয়া আপোনাৰ এজনক ধৰি দিয়া হ'ল তেতিয়া তেওঁ ডিছপ্লেচ কৰিব বিচাৰিছিলে এটাৰ জেগাত, তেতিয়া ৰাস্তাৰ পৰাই ফকীৰগঞ্জ আৰক্ষীৰ সহযোগত ধৰা হৈছে। সকলোৱে আজি তাৰিখত অসম আৰক্ষীক ধন্যবাদ জনাইছে।